আজি আমি ক্লাস 7ত থকা এটা প্ৰেক্টিকেল কৰিম য'ত এসিড আৰু বেস একেলগে মিহলি হৈ যি ৰিয়েকশন কৰে তাৰ পৰা সল্ট আৰু ওয়াটাৰ উৎপন্ন হয়। বেস হিচাপে আমি লৈছো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু তাৰ সংকেত হৈছে NaHCO3 বন্ডিংত ইটো ইয়াত লিখা হৈছে। হিচাপে আমি নেমুটেঙা ইয়াত ব্যৱহাৰ কৰিম আৰু লগতে আম ব্যৱহাৰ কৰিম। নেমুটেঙা আৰু আমৰ মাজত বিক্ৰিয়া কৰি যে ইয়াৰ টেঙা ভাৱটো নাইকিয়া কৰি দিব আৰু এই আমটো টেঙা আমটো মিঠা মিঠা লাগিব, এইটো আমি আমাৰ ষ্টুডেণ্টৰ লগত প্ৰেক্টিকেলটো কৰি চাম। কেনেকৈ হ'ব এচিড আৰু বেছ যেতিয়া একেলগে লগ হয় তেতিয়া আমাৰ কি হয় এচিডৰ পৰা হাইড্ৰোজেন আয়নবোৰ অপসাৰণ কৰে আৰু লগতে সল্ট আৰু ওয়াটাৰ উৎপন্ন কৰে। সল্টটো কেনেকৈ প্ৰস্তুত হয় এইটো ইয়াত লিখা আছে। সল্ট মিন্স এনি আয়নিক কম্পাউণ্ড formed from an acid and base reaction. এসিড আৰু বেছৰ যেতিয়া ৰিয়েকশন হ'ব সল্ট উৎপন্ন হ'ব আৰু পেটত এসিডিটি যেন লাগে তেতিয়া আমি কি কৰোঁ আমি ইনো খাই দিওঁ। তাৰ মানে আমাৰ পেটত থকা HCl এসিড যিটো থাকে এই এসিডৰ মাত্ৰাটো কি হয় বাঢ়ি যায় আৰু তেতিয়া আমি বেছ হিচাপে আমি যিটো ইনো খাওঁ এইটো খাই দিলে কি হয় আমাৰ এই এসিডটো নাইকিয়া হৈ যায়। পেটত HCl এসিড হলে আমি যেতিয়া বেছ হিচাপে ইনোটো যেতিয়া খাওঁ তেতিয়া আমাৰ পেটত কি হয় এ ধৰণৰ সল্ট উৎপন্ন হয় আৰু লগতে পানী উৎপন্ন হয়, তেতিয়া আমাৰ এসিডিটিটো কমি যায়। তো আমি এইটো কেনেকৈ নাইকিয়া হল এই প্ৰেক্টিকেলটো আমি আমাৰ নেমু টেঙাৰ লগত কৰিম। বলক তেনেহলে ভিডিওটো স্টাৰ্ট কৰক। আমটো এসিড আছে না নাই? তো এসিড যদি আমত যদি থাকে তো মই এতিয়াই কি কৈছো যে এসিড থাকিলে এসিডৰ স্বাদ কেনেকুৱা হয় টেঙা। ঠিক আছে, এতিয়া চাবা যে আমটো তো টেঙা লাগে তাৰ মানে ইয়াত এসিড আছে। ঠিক আছে, এই এসিডটো এতিয়া নাইকিয়া হৈ যাব। এই টেঙা আমটো এতিয়া আৰু টেঙা নালাগে। এটো নিয়া সকলে আমটো এবাৰ খাইছোৱা কেনেকুৱা লাগে? কেনেকুৱা টেঙা হয়নে নাই? বহুত টেঙা হয়। এতিয়া আমি সোডিয়াম ক্লোৰাইডেৰে খাম। এতিয়া চাবা আমটো আৰু টেঙা নালাগে, মিঠা হৈ যাব টেঙা আমটো। ঠিক আছে, চোৱা এজন আহা, তুমি আহা, ইয়াত আহা, তুমি ইয়াত আহা। ইয়াৰ পৰা অকণমান সোডিয়াম ক্লোৰাইড দিব একদম বেছি হৈ যাব। অকণমান ফুলাই দিম আমটো কি কৰি লোৱা মাখি বেছি হৈ যাব। যদি বেছি হয় তেনেহলে কি হ'ব আমাৰ এই ৰিয়েকশন যদি এসিড আৰু বেছৰ পৰিমাণ যদি বেছি হৈ যায় তেনেহলে আমাৰ নিমখটো কি হ'ব বেছি উৎপন্ন হ'ব। নিমখ যদি বেছি উৎপন্ন হয় তেনেহলে কেনেকুৱা লাগিব নিমখৰ স্বাদটো বেছি হ'ব আৰু যেহেতু এইটো আমি ৰিয়েকশন কৰি নিমখটো বনাইছো এই নিমখৰ স্বাদটো তিতা লাগিব। ঠিক আছে, এতিয়া তোমাৰ যদি বেছি হৈছে তেনেহলে বেছি তিতা লাগিব আৰু যদি এইটো যদি পৰিমাণ মতো ভাবে ঠিক আছে তেনেহলে মিঠা লাগিব। কোৱা কেনেকুৱা লাগিব? কেনেকুৱা লাগিছে? তিতা লাগিছে না? তাৰ মানে এইটো তোমাৰ কি হৈছে বেছি হৈছে আৰু যদি তুমি এইখন যদি কম কৰি নিয়া তেনেহলে তোমাৰ এইটো সোৱাদটো কেনেকুৱা লাগিব মিঠা লাগিব। যোৱা তুমি বহা আৰু এজন আহা, তুমি আহা। এতিয়া তুমি নিয়া ইয়াৰ পৰা ঠিক আছে নহয়? এতিয়া কোৱা কেনেকুৱা লাগিছে? মিঠা লাগিছে নেকি? অকণমান ঠিক আছে। টেঙা লাগিছে? নালাগে। ঠিক আছে বহা, তুমি আহা। এতিয়া তুমি নিয়া ইয়াৰ পৰা অকমান নিবা হা, বেছি নিলে কেনেকুৱা লাগিব তিতা লাগিব। হা এতিয়া কোৱা কেনেকুৱা লাগিছে? বেছি লৈছা না তিতা লাগিছে? ঠিক আছে পৰা এতিয়া চোৱা কি হৈ যাব ভালকে কোৱা কেনেকুৱা লাগিছে? মিঠা লাগিছে? ঠিক আছে।